হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে মোৰো ভালেই বহু দিনৰ পৰা মায়ে কৈ আছিল যে কলাক্ষেত্ৰত যাব কিন্তু মোৰ সময় নোহোৱাৰ বাবে মই মাক লৈ আহিবই পৰা নাছিলোঁ সেয়ে ভাবিলোঁ আজি অলপ আজৰি আছিলোঁ মাক লৈ এবাৰ কলাক্ষেত্ৰৰ পৰা আহোঁ আৰু আমাৰ লগত আছিলে আমাৰ ওচৰৰে আন্টি আংকল আৰু তেখেতসকলৰ ছোৱালীজনী মাইনা মোৰ ভণ্টিয়ে হয় বাৰু তাই ভণ্টিৰ দৰে হয় এনেদৰে আহি পালোঁ ভিতৰত সোমাই তাই দেখিলে খেলা বস্তুখিনি আৰু সেইবাবে তাই খেলিব যাবৰ কাৰণে ইচ্ছা কৰিলে আৰু মই দূৰৰ পৰা এনেকৈ চাই আছিলোঁ কাৰণ সৰুতে আমি এইবোৰ কৰিবলৈ কেতিয়াও নাপালোৱে তাই এনেদৰে খেলি আছে বাৰু যিয়েই নহওক আমি এতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত ই এক সাংস্কৃতিক কেন্দ্ৰ য'ত অসম আৰু উত্তৰ পূব ভাৰতৰ সংস্কৃতি প্ৰদান কৰা হয় পৰ্যটকৰ বাবেও বিশেষ আকৰ্ষণৰ ঠাই অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ বিভিন্ন দিশ প্ৰদান কৰা হয় ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিও প্ৰদান কৰা হয় সাংস্কৃতিক অনুষ্ঠান বিভিন্ন ধৰণৰ প্ৰদৰ্শন কৰা হয় ইয়াতে ইয়াৰ ভিতৰত এটা মিউজিয়াম হল আছে য'ত অসমৰ আগৰ দিনৰ মানুহে কেনেধৰণে যুদ্ধ কৰিছিল কি সাজ পোছাক ব্যৱহাৰ কৰিছিল এই সকলোবোৰ ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে আপোনালোকে জানেনে কলাক্ষেত্ৰৰ অন্যান্য আকৰ্ষণ কি ইয়াত এটা যাদুঘৰ আছে এটা লঘু উদ্যান আছে আৰু সাৰেঙী বাদ্যযন্ত্ৰ প্ৰদৰ্শনীও আছে কলাক্ষেত্ৰ অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ এক উজ্জ্বলৰ প্ৰতীক ই এক এনেকুৱা স্থান য'ত আপুনি অসমৰ সংস্কৃতিৰ বিষয়ে বহুতো কথা শিকিব পাৰে মই ইমানখিনিয়ে জানো আৰু বিশেষ নাজানো বাহিৰত ওলাই আহি ইয়াৰ পৰা দেখিলোঁ ইয়াৰ পৰিৱেশটো দেখিবলৈ বহুতেই ধুনীয়া আছিলে আৰু এটা সুন্দৰ মনোমোহা দৃশ্য উপভোগ কৰিব পৰা গৈছে সেয়েহে আপোনালোকে যদি কেতিয়াবা আহে আবেলি টাইমত এই সময়খিনিত এইখিনি ঠাইত ৰৈ এবাৰ ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব নিশ্চয় ভাল লাগিব এইফালে আমি ইফাল কৰি থাকোঁতে দেখিলোঁ মা লগত নায়েই মা এটা ছাইডত বহি আছে পিছত মাৰ ওচৰলৈ গ'লোঁ ভাগৰো লাগিছিল অলপ বহিলোঁ এনেদৰে বহি অলপ জিৰণি ল'লোঁ এই পৰিৱেশটো মোৰ সঁচাকৈ বহুত ধুনীয়া চাৰিওফালে সেউজীয়া আৰু সেউজীয়া কোনো হুলস্থুলীয়া পৰিৱেশ নহয় সেইবাবে মোৰ বহুতেই ভাল লাগে এই ঠাইখিনি সন্ধিয়া টাইমখিনিও বহুত ধুনীয়া লাগে ইয়াৰে চাবৰ বাবে ভিডিঅ' বনাবলৈ নাজানো তথাপিও প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আজিলৈ আহিছোঁ বাই বাই